হে গাইজ, আজি আমি গৈ আছোঁ গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। তো এতিয়া মই ৰেল ষ্টেচনত ৰখি আছোঁ। তো আমি যাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো এতিয়া গাইজ ফাইনেলি আমি বাছখনত উঠি সকলো আহি আছোঁ। আৰু এইফালে একবাৰ চাওক কি কুঁৱলী দিছে মানে গাইজ। এইকেইদিন বতৰটো কি হৈছে, মানে ৰ'দ নোলাই আছে, মানে কেৱল ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা, মানে ইমান ঠাণ্ডাত একো দেখাই নাপায়। মানে চাওকচোন গাইজ কিমান ঠাণ্ডা। আৰু এতিয়া আমাৰ বাছত মানে বাছখন পূৰা ফুল হৈ গৈছে। আৰু গাইজ ফাইনেলি আমি আহি পালোঁ ব্ৰহ্মপুত্ৰ এয়া চাওক, মানে ব্ৰিজত আমি বৰ্তমান ক্ৰছ কৰি আছোঁ। আৰু 1-2 ঘণ্টাৰ ভিতৰতে আমি গুৱাহাটী এয়াৰপৰ্ট পাই যাম। আৰু তো এয়া চাওক ইয়াতো কিনে ঠাণ্ডা, মানে ভিউটো কিন্তু ভাল হৈছে, মানে চাব লগা ভিউ হয় যেনেকৈ ৰাতিপুৱাৰ ভিউ এইটো। আৰু গাইজ এতিয়া প্ৰায় 2টামান বাজিলে, কিন্তু এনেকুৱা লাগি আছে যে বাহিৰৰ ফালে চালে জানো ৰাতিপুৱা 5টামান বাজিছে। তো গাইজ মানে ৰ'দটো নোলাই, যদি কোনোবাই হৰাই যায় ঘৰত কেনেকৈ ঘূৰি আহিব। চাওকচোন গাইজ ইমান কুঁৱলী, আমাৰ মানে বাছৰ বাহিৰৰ ফালে দেখা নোপোৱা হৈ গৈছে। তো সাৱধানতে সকলো ক'ৰবাত গ'লে চাই চিন্তি যাব। আৰু গাইজ ইয়াত আহি মই দেখিলোঁ যে ইয়াত ইমান মানুহ থিয় দিবৰ জেগা নাই। ইমান ঠাণ্ডাতো ইমান মানুহ কেনেকৈ, অসম্ভৱ। আৰু গাইজ ফাইনেলি আহি আছে দিয়ক, কোনবা আহি আছে গাইজ, কাকো বৰ্তমান দেখা হ'লি নাই, জাষ্ট মানে মানুহবোৰকে দেখি আছোঁ। তো এইবোৰ কি এবাৰ। আৰু গাইজ বহুত টাইম ৰখাৰ পাছত এইকেইখন গাড়ী দেখা পালোঁ, এতিয়া ভাল লাগিছে অলপ, কোনোবা অহা যেন লাগি আছে।